हेलो एवरीवन मोर नतुन एटा भिडिओ आपनालोक सकलोके स्वागतम जनाइछु देই गरम गरम কৰিনো কি কৰি থাকিম আৰু খোৱাটো খাবই লাগিব যিমান গৰম হলেও বনোৱাটো বনাবই লাগিব আৰু গৰম হক ঠাণ্ডা হক খোৱা বন্ধ নহয় সেইকাৰণে আজি এটা কিবা নতুন বনাবলৈ লৈছো এয়া কেৰাহীত অকনমান ৰিফাইন তেল দি ললো দি ইয়াতে এয়া কাটি লোৱা পিয়াজ প্ৰথমে দি ললো তাৰপিছত পিয়াজখিনি একদম যিমান পাৰে মিহি কৰি লব নহলে কাটাৰত কাটি লব যেতিয়া এইখিনি অকনমান ৰঙচুৱা হ'বলৈ ধৰিব তাতে এই কুটি লোৱা নহৰুখিনি ধুনিয়াকে দি আটা এইখিনি মই প্ৰথমে ভালদৰে ফ্ৰাই কৰিম আৰু এইখিনি যেতিয়া অকনমান ফ্ৰাই হৈ আহিব তাতে সোৱাদ অনুসৰি দিম নিমখ তাৰপিছত দি আকৌ এইখিনি ভালদৰে ফ্ৰাই কৰিম তাতে এতিয়া দিম চিলি ফ্লেক্স আৰু অৰ্গেনো এইখিনি ফ্লেভাৰৰ বাবে দিছো কাৰণ লছলে এনেকুৱা অকমান দিলে খাই বেছি ভাল পাই যে আৰু বেলেগ মছলা আপোনালোকে ব্যৱহাৰ কৰিব পাৰে কিন্তু মই কৰা নাই তাৰপিছত এইখিনি যেতিয়া অকনমান ফ্ৰাই হৈ আহিব তাতে মই এয়া কুটি লোৱা ধনিয়াখিনি দি ভালদৰে এইখিনি লৰাই দিম আৰু এইখিনি আপোনালোকে বাটাৰ নাইবা ঘিটো ফ্ৰাই কৰিব পাৰে দেই মই ৰিফাইন তেলতে ফ্ৰাই কৰিলো তাৰ পাছত এইফালে ৰুটি এখন বেলি ললো ময়দাৰে লৈছো বাৰু মই লৈ ইয়াতে প্ৰথমে অকনমান ঘি দি লম ঘি দি লৈ ধুনিয়াকে চাৰিওফালে ৰুটিখনৰ লগাই দিম লগাই ধুনিয়াকে ৰেডি কৰি লম কাৰণ ইয়াতে আপোনালোকে বাটাৰো দিব পাৰে মোৰ যেটো বাটাৰ নাছিলে এইকাৰণে ঘিৰে ব্যৱহাৰ কৰিলো তাৰে পাছত এয়া যে এইখিনি ৰেডি কৰি লৈছিলো পিয়াজ নহৰু কুটি ফ্ৰাই কৰা সেইখিনি ইয়াতে দি অকনমান ধুনিয়াকে চাৰিওফালে লগাই দিম লগাই অকনমান চামুচ এপাটাৰে অকনমান হেচি দিম তেতিয়াহে বস্তুটো বহি যাব তেতিয়া চামুচ পাটাৰে নহলে উঠি আহিব যে সেইকাৰণে অকনমান এনেদৰে হেচি লগাই দিব আৰু ইয়াতে আপোনালোকে আলু দিব পাৰে দেই লগতে মই আলুৰ ব্যৱহাৰ কাৰণ কেতিয়াবা আলু নিদিয়াকেও খাই ভাল লাগে ন আলু পৰঠা হলে হেতু বেলেগ হৈ যাব এইটো গাৰ্লিক পৰঠা হৈ গল তো তাৰ পাছত এইখিনি ধুনিয়াকে এনেদৰে একদম চাৰিওফালে ধুনিয়াকে হেচি দিছো দি উঠি এতিয়া এখন পিজ্জা কাটাৰ লম লৈ এতিয়া ধুনিয়াকে এনেদৰে কাটি কাটি তাক যিমানখিনি পাৰো এনেদৰে কাটি কাটি ৰেডি কৰি লৈ অকনমান হাতেৰে লাহে তাক এনেদৰে লৈ যাম অকনমান লাহে কৰিব দেই এইখিনি খুব মানে ঢিলা হৈ যায় নহলে ছিঙি যায় তাৰ পাছত এইয়া ভাজ লগাই এনেকুৱাকে ৰাউন্ড আকৃতিত কৰি অকনমান হেচি লৈ ধুনিয়াকে ময়দা লগাম দুইফালে ময়দা লগাই তাক আকৌ মই লাহেকে বেলি লম এটো বহুত জোৰত নেবেলিব দেই নহলে ফাটি যায় তাৰে পাছত পেনখন গৰম হ'বলৈ দি ইয়া দি দিলো ওপৰত ঘি দি এতিয়া ধুনিয়াকে ইলুটিকে এখন ফ্ৰাই কৰি লম আৰু ইয়া হৈ গল মোৰ গাৰ্লিক পৰঠা ৰেডি খাবলৈ যে বহুত বেছি টেস্টি হয় আৰু টিফিনত দিবলৈও ভাল আৰু হেলদিও হয় লৰা ছোৱালী নহৰু খাই ভাল নোপোৱা লৰা ছোৱালী এনেকে বনাই দিলে খাই দেই আৰু এনেকে আপোনালোকেও বনাই খাই চাবচোন যদি মোৰ ভিডিওটো ভাল লাগে লাইক কৰি দিব আৰু মোৰ পেজটো ফলো কৰিব পাহৰি নাযাব দেই এইটো আজিলে বাই বাই